LP, UP নিযুক্তি সম্পৰ্কীয় কেইটামান কথা আৰু ভেৰিফিকেশ্যনৰ বাবে কিছুমান কথা আপোনাৰ লগত আজি আগত শ্বেয়াৰ কৰিম। আৰু লগতে NIS DLED সম্পৰ্কে আৰু SCERT DLED সম্পৰ্কে কিছু আপডেট আমি আলোচনা কৰিম আজি। আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ। আচলতে যিখিনি আমাৰ মেৰিট লিষ্টৰ কামসমূহ আচলতে BTR চৰকাৰৰ হৈ আছে, কিন্তু অসম চৰকাৰৰ হোৱা নাই। গতিকে আমিও গোটেইখিনি লগ লাগি যিখিনি মানুহ আছে, আমি গোটেইখিনি আমি অৱগত কৰিব লাগিব এই কথাটো যে মেৰিট লিষ্ট আচলতে যাতে খুব সোনকালে উলিয়াই দিয়ে অসম চৰকাৰে, আৰু যাতে ভেৰিফিকেশ্যনৰ কামসমূহ সোনকালে হয়। আৰু এই কথাটো আমি জনাব লাগিব বিভাগীয় যিখিনি আমাৰ মন্ত্ৰী মহোদয় আছে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এই কথাটো জনাব লাগে যে যাতে মেৰিট লিষ্টসমূহ সোনকালে উলিয়াই দিয়ে। আৰু সোনকালে যিহেতুকে এডভাৰটাইজমেণ্ট দিয়া বহুদিনেই হ'ল, আৰু প্ৰায় ক'ব গ'লে 6 মাহ মানেই হ'ল। গতিকে বহুদিন হোৱাৰ কাৰণে এইটো সকলোৰে অসুবিধা হৈছে। গতিকে সোনকালে যেতিয়া ভেৰিফিকেশ্যনটো দিব তেতিয়াহ'লে চাকৰিবিলাকো সোনকালে হ'ব। সেইকাৰণে এইটোৰ কাৰণে অলপ লাগিব গোটেইখিনি লগ হৈ পেলাই। আৰু লগতে আমাৰ যিখিনি NISৰ DLED বুলি কওঁ আমি, সেই NISৰ DLEDৰ বহুতে কৈ ৰাখে আচলতে NISৰ কিবা আপডেট আহিছে নেকি। আচলতে NISৰ DLEDৰ কোনো ধৰণৰ আপডেট নাই, আৰু তেওঁলোকৰ কোনো ধৰণৰ পজিটিভলি একো খবৰ এতিয়ালৈকে অহা নাই। পৰৱৰ্তী সময়ত হয়তো আহিবও পাৰে, কিন্তু এতিয়ালৈকে বৰ্তমান কোনো ধৰণৰ পজিটিভলি খবৰ অহা দেখা পোৱা নাই। আৰু লগতে SCERT DLEDৰ কথাটো সুধি থাকে, ইয়াতো কোনো ধৰণৰ সমস্যা নাই, এইটোলৈ কোনো প্ৰব্লেম এতিয়ালৈকে অহা নাই। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আচলতে কি হয় কি নহয়। কিন্তু ভেৰিফিকেশ্যনৰ কামসমূহ যাতে সোনকালে কৰি দিয়ে LP UPৰ, এইখিনিৰ কাৰণে আমি গোটেইখিনি একগোট হৈ আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব লাগিব যাতে খুব সোনকালে এই মেৰিট লিষ্টসমূহ উলিয়াই দিয়ে। এতিয়া কথাটো হ'ল আমাৰ চৰকাৰৰো বিভিন্ন কাম এতিয়া যিহেতুকে নিৰ্বাচনৰ কাৰণে স্থগিত হৈ আছিল, কিন্তু এতিয়া আৰু আৰম্ভ হৈছে। গৰমৰ বন্ধৰ সময়তে বিভিন্ন ধৰণৰ কাম চৰকাৰে ল'ব। আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কালিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অধীনত এখন সংবাদমেলতো এইবিলাক কিছুমান কথা আলোচনা কৰিছে। আৰু খুব সম্ভৱতঃ খুব কম দিনৰ ভিতৰতে যদি আমাক এই মেৰিট লিষ্টখিনি উলিয়াই দিয়ে তেতিয়াহ'লে সকলোৰে এটা উপকৃত হ'ব। গতিকে আমি এইটোৰ হৈ সকলোৱে জনাব লাগিব। আমাৰ কৰ্তৃপক্ষ হওক বা আমাৰ যিখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ও এই কথাখিনি জনাব লাগিব যাতে মেৰিট লিষ্টৰ কামখিনি খুব কম সময়ৰ ভিতৰতে কৰে। তো ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।